যিটো সময়ত উজনি অসম সম্পূৰ্ণৰূপে বানত ডুব গৈ আছে, যিটো সময়ত বানাক্ৰান্ত ৰাইজে পানীত ককবকাই থাকিবলগীয়া হৈছে, তেওঁলোকে এপেকেট বিস্কুটৰ কাৰণে, এটা পানী বটলৰ কাৰণে যিদিনা হাহাকাৰ কৰিবলগীয়া হৈছে, তেনেস্থলত কিছুমান থাৰ্ড ক্লাছ 420 এই মূৰত মাল নাইকিয়া, অকল টকা চিনি পোৱা এই কেইটামান ব্যৱসায়ীয়ে, সকলো নহয়, কেইটামান ব্যৱসায়ীয়ে যিধৰণে MRP নবঢ়োৱাকৈ বস্তুৰ দাম মূল্য বৃদ্ধি কৰিছে, আমি সেই কাৰ্যক অসমীয়া যুৱ মঞ্চে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি শুনিবলৈ পাইছোঁ নাজিৰা শিমলুগুৰি বহুতো ব্যৱসায়ীয়ে এটা পানী বটল 10 টকীয়া পানী বটল 15 টকাত বিকিছে আৰু বহুতো সামগ্ৰী মূল্য বৃদ্ধি কৰা আমি শুনিবলৈ পাইছোঁ। আৰু সেইসকল ব্যৱসায়ীকো আমি স্পষ্ট ভাষাৰে কৈছোঁ, তোমালোকে এই বানৰ সময়ত বানাক্ৰান্ত ৰাইজৰ ডিঙি নেচেপিবা, তোমালোকে অকল পইচাৰ কাৰণে লাগি নাথাকিবা। জানা সম্পূৰ্ণৰূপে নাজিৰা শিমলুগুৰি সম্পূৰ্ণৰূপে বানত ডুব গৈ আছে, মানুহে ককবকাই আছে, মানুহে খাবলৈ পোৱা নাই। তেনেস্থলত তোমালোকে যি ধৰণে বস্তুৰ দাম মূল্য বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক, বানাক্ৰান্ত ৰাইজক ৰাম টাঙোন শুনাইছা, এইসমূহ কাৰ্য আমি কোনো কাৰণতে হ'বলৈ নিদিওঁ। কোনোবাই তোমালোকে আহি পিনি বানাক্ৰান্ত ৰাইজক লুটি খাবা আৰু আমি কি চাই থাকিম নেকি? এইবোৰ কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব। আৰু আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, চৰকাৰক ক'ব বিচাৰিছোঁ, আপোনালোকে এই অভিযান চলাই এইসমূহ দোকান সম্পূৰ্ণৰূপে বন্ধ কৰক। যিসমূহ দোকানে এই মূল্য বৃদ্ধি কৰি ৰাম টাঙোন সুদুৱাই আছে, সৰ্বসাধাৰণ ৰাইজক ডিঙি চেপি আছে, সেইসকল ব্যক্তিক ক'ব বিচাৰিছোঁ, তোমালোকে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকা। আৰু প্ৰশাসন তথা এই যোগান বিভাগ, অসমত যে এটা যোগান বিভাগ আছে, সেইটো কাম কি? এই বানাক্ৰান্তৰ সময়তে যদি তোমালোকে আপোনালোকৰ বিভাগটোৱে যদি সৰ্বসাধাৰণ ৰাইজৰ ওপৰত যদি চকু নিদিয়ে, তেতিয়া কেতিয়াকৈ দিব? আৰু এই বিভাগটো, এই যোগান বিভাগটো এইটো কামৰ বিভাগ নহয়, সেই বিভাগটো তলাম লগাই দিব লাগে। আৰু আমি প্ৰশাসনক আকৌ দাবী জনাইছোঁ, অসমীয়া যুৱ মঞ্চই যিসমূহ দোকানে মূল্য বৃদ্ধি কৰি আছে, সেইসমূহ দোকান চিল কৰিব লাগিব। আৰু যি চৰকাৰ তথা প্ৰশাসনে যদি চিল নকৰে, আমি স্পষ্ট কথা, আমি অসমীয়া যুৱ মঞ্চই সেইসমূহ দোকান চিল কৰি দিম। বানাক্ৰান্তৰ সময়ত কোনোবা ব্যৱসায়ীয়ে বানাক্ৰান্ত ৰাইজক ডিঙি চেপি খাব আৰু আমি চাই থাকিম, এইবোৰ কোনো কাৰণতে হ'ব নোৱাৰে। আমি অসমীয়া যুৱ মঞ্চ থকালৈকে কোনো কাৰণতে এইসমূহ কাৰ্য হ'বলৈ নিদিওঁ, আমাৰ স্পষ্ট কথা।